আমাৰ মৰাণ সমষ্টিৰ ৰাস্তা পদূলিৰ অৱস্থা আটাইতকৈ বেয়া আছিল। ক'বলৈ দুখ লগা, কিন্তু আটাইতকৈ বেয়া আছিল। বাগানততো পকা ৰাস্তা বুলি 1 মিটাৰো নাছিল। কোনো বাগানত পকা ৰাস্তা নাছিল। বাগানত কোনো মডেল স্কুল নাছিলে। বহুত বাগানৰ লাইন আৰু বস্তি আছিল, য'ত বিজুলী বাতিৰ কাহিনী পোহৰ পৰা নাছিলে। আজি সেইবিলাক বাগানত আমি পকা ৰাস্তা বনাই দিলো। আমি এনেকুৱা বস্তিত আমি বিজুলী পোহৰ দিলো, য'ত বিজুলী পোহৰ ল'ৰাবিলাকে দেখি পোৱা নাছিলে যে বিজুলী লাইটটো কেনেকৈ জ্বলে, ফেনখন কেনেকৈ ঘূৰে দেখি পোৱা নাছিলে। মাক দেউতাকৰ ফেন কিনিবলৈ পইচা আছে, লাইট লগাবলৈও পইচা আছে, কিন্তু তাৰ কিডাল যদি চৰকাৰে নি পেলাই নিদিয়ে কেনেকৈ লগাই ল'ব? আৰু সেই ঘৰলৈকে নি পেলাই তাঁৰ লগাই দিয়া, খুঁটা পুতি দিয়া, ট্ৰেন্সফৰ্মাৰ পুতি দিয়া, আৰু সেইকাৰণে সকলোৱে পোহৰত থাকিবৰ কাৰণে আজি সক্ষম হৈছে। বাগিচাত পকা ৰাস্তা হৈছে, শ্ৰমিকবিলাকে ধুনীয়া ধুনীয়া পকা ৰাস্তাৰ মাজেদি টুকুৰি লৈ বাই ভনীসকলে পাত ছিঙিবলৈ যায়। চাইকেলখন লৈ মহৰীজনে মহৰী কৰিবলৈ যায়। চৰ্দাৰজনে চৰ্দাৰগিৰি কৰিবৰ কাৰণে তেওঁ মানুহৰ কাম চাবৰ কাৰণে তেওঁ মাজত মানে বাগানৰ মাজলৈ যাবলৈ আজি মটৰ চাইকেলখন লৈ যাব পৰা হৈছে। এই ব্যৱস্থা আজি বিজেপি চৰকাৰৰ দিনত হৈছে। আৰু গাঁও অঞ্চলতো আমি এনেকুৱা বহুত বাট পথ বনালো, যিবোৰ বাট পথ বনোৱাৰ কাৰণে আজি আমাৰ অঞ্চলবিলাকৰ বিকাশ সম্ভৱ হৈছে। তাৰ মাজতো মই 8টা বছৰত যিমান ৰাস্তা পদূলি বনালো এই বিজেপি চৰকাৰৰ দিনত, আমি বহুত দিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ লগত এনেধৰণে লগ পালো। মই সকলোখিনি মানুহক লগ পাই আনন্দিত হৈছো। আমাৰ মাজত এইখন গাঁৱৰে এগৰাকী ব্যক্তি আৰু আমাৰ ভূগোল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষক ওৰাং ডাঙৰীয়া আৰু আমাৰ সামৰিক বিভাগত চাকৰি কৰা অৱসৰপ্ৰাপ্ত গোৱালা ডাঙৰীয়া আৰু দুয়োগৰাকী আমাৰ এইখন গাঁৱৰ সন্মানীয় ব্যক্তি, মোৰ সন্মুখত থকা বাই ভনীসকল, মই আৰু আমাৰ দেশৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে। মই আজি খুব আনন্দিত হৈছোঁ যে আপোনালোকে আজিৰ পৰা ইয়াত এখন ধুনীয়া কাৰ্যালয় পালে, য'ত আমাৰ আত্মসহায়ক গোটৰ মহিলা বাই ভনীসকলে ইয়াত এখনতে বহি আপোনালোকে নিজৰ যিখিনি কাম কাজ, গোটৰ যিবিলাক কাম কাজ, কাৰোবাৰ চোতালত বহিব লাগে, কাৰোবাৰ ভঁৰালৰ মুখত বহিব লাগে, এনেকুৱা এটা অৱস্থা আছিলে। আৰু আপোনালোকে গৈ পেলাই মোক যেতিয়া এই সমস্যাটো সন্দৰ্ভত কৈছিল নিৰ্বাচনৰ আগত, মই আপোনালোকক কথা দিছিলোঁ যে এই ঘৰটো নিৰ্মাণ কৰাই দিম। ৰাজনীতি ব্যক্তিসকলে আমি বহুত কথা বহু সময়ত ক'বলগীয়া হয়, কেতিয়াবা কেতিয়াবা 2-4টা কথা ৰাখিব নোৱাৰোঁ, কিন্তু আপোনালোকৰ কথাটো ৰাখিব পাৰি পিনে মই আনন্দিত হৈছোঁ। আমাৰ মহিলাসকল সুন্দৰভাৱে আগুৱাই যোৱাটো আমি বিচাৰোঁ। মহিলাসকলে সমাজৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰি স্বনিৰ্ভৰ নাৰী, আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা, এইখিনি পালন কৰাটো ময়ো বিচাৰোঁ। সেইকাৰণেই যিহেতুকে আত্মসহায়ক গোটৰ যোগেদি মহিলাসকলে সমাজত যথেষ্ট কাম কাজ কৰি গৈছে, উৎপাদনশীল কাম কৰিছে, সমাজৰ প্ৰতি ভাল কাম কৰিছে, সমাজৰ লগত মিলি জুলি থাকিবৰ কাৰণে আপোনালোকে আমাক শিকাইছে। তো এই গোটেই কথাবিলাকৰ কাৰণে মই ভাবিলোঁ যে ইয়াত এই ঘৰটো দিয়াটো খুব প্ৰয়োজন, আৰু সেইকাৰণে